চৰম দুৰ্দশাত এতিয়া ৰাজ্যৰ মুগা পালকসকল আৰু এই মুহূৰ্তত মই আছো আমগুৰি বৰাহীবাৰী যি মুগা সঁচ উন্নয়ন প্ৰকল্প সেই মুগা সঁচ উন্নয়ন প্ৰকল্প ইয়াৰ অধীনত যিখন বৰাহীবাৰী মুগা ফাৰ্ম সেই মুগা ফাৰ্মখনৰ উপস্থিত আছো মই ইয়াৰ যিসকল মুগা পালক সেই মুখা ইতিমধ্যে তেওঁলোকৰ নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে আৰু যিহেতু ৰাজ্যৰ যিটো মুগা সঁচ উন্নয়ন প্ৰকল্প যি ৰেচম বিভাগ আছে সেই ৰেচম বিভাগে এই যিসকল মুগা পালক আছে এই মুগা পালকসকলৰ প্ৰতি যি দৃষ্টি নিক্ষেপ কৰিব লাগিছিলে সেয়া কিন্তু আজি পৰ্যন্ত দৃষ্টি নিক্ষেপ কৰা নাই যাৰ ফলত দেখা গৈছে যদিহে এই মুগা পালকসকলৰ কেতিয়াবা মুগাসমূহ নষ্ট হয় অথবা প্ৰকৃতিগতভাৱে নষ্ট হওক অথবা ইয়াৰ বেমাৰ হয় তেনেহলে কিন্তু এই মুগা পালকসকলক সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰতে হওক অথবা বিভাগীয় যি মন্ত্ৰী আছে বিভাগীয় মন্ত্ৰীয়ে কিন্তু এই যিসকল মুগা পালক এই মুগা পালকসকলক আৰ্থিকভাৱে সহায় কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বৰ্তমানে দেখা পোৱা গৈছে ৰেচম বিভাগটো এটা বুমেৰাঙলৈ পৰিণত হৈছে ৰেচম বিভাগটো এটা মৃত্যুমুখলৈ গতি কৰিছে আৰু তাৰ প্ৰতিচ্ছবি হৈছে এই যিসকল মুগা পালক এই মুগা পালকসকলৰ যি দুৰ্দশা সেই দুৰ্দশাখিনি আমি দেখুৱাইছো আৰু ইতিমধ্যে বৰাহীবাৰীত দেখা গৈছে ইয়াত এই মুগা পালকসকলে যিসমূহ মুগা তেওঁলোকে ইয়াত পুহিছিলে কিন্তু সেই মুগাসমূহ ইতিমধ্যে প্ৰকৃতিগতভাৱে নষ্ট হোৱাৰ লগতে ভেঁকুৰে ধৰা দেখিবলৈ পোৱা গৈছে এটা এবিধ বিশেষ ধৰণৰ ভেঁকুৰ আৰু সেই ভেঁকুৰবিধৰ কাৰণে ইতিমধ্যে মুগাবিলাক নষ্ট হৈছে মই কি ক'ব কিমান মুগা আপোনালোকে পুহিছিলে আৰু কিমান উৎপাদন হ'ব লাগিছিলে কি হৈ আছে মুগা আমি লগাইছিলো 600 খৰিকা আমাৰ এনে হিচাপত হ'ব লাগিছিলে 60,000 মুগাটো পকিব লাগে এতিয়া আমাৰ গোটেই ভেঁকুৰ লাগিলে প্ৰথম বৰষুণৰ কাৰণে হৈছিলে শিল দিছিলে অলপ তাৰপিছতে এইটো তাৰমানে গছখিনি তেনেকুৱা সুবিধাজনক নহয় ইয়াত গছখিনি আমাৰ ধৰক চফা নহয় পৰুৱা আছে এতিয়া আপোনালোক কিমান পকিলে মুগা নাই 2000 হ'ব কিমান পকিব লাগিছিলে 60,000 হয় নিশ্চয়কৈ শুনিছে 60,000 মুগাৰ সলনি কেৱল মাত্ৰ তেওঁলোকে 2000 মুগা পাইছে এই যিকেইজন আচলতে মুগা পালক সেই মুগা পালকসকলে কিন্তু 2000 মুগাৰে তেওঁলোকৰ যি খুৰাকি সেই খুৰাকি পৰ্যন্ত তেওঁ ওলোৱা নাই মই আপোনাৰ আচলতে এইটো কি ক'ব যিহেতু বৰাহীবাৰীৰ যি মুগা ফাৰ্ম এই মুগা ফাৰ্মখন আপোনালোকে প্ৰত্যেক বছৰ মুগা পুহি আহিছে আপোনালোকে যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি পাইছে নাই সুবিধা তেনেকৈ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুবিধা অকল আমি বুলিয়ে নহয় কোনো নাই পোৱা মুগা পালকসকলে আমি জনাত আমি ধৰি লওক আমি নিজৰ পইচাৰে আমি মুগা কিনি আনি পিনি পুহিবলগীয়া হয় আৰু পোহাৰ পিছত আমাৰ ফলাফলটো এনেকৈ দেখিছে আপোনালোকে এই পৰ্যায়লৈ গুচি যায় প্ৰতি মাহতে আজি 3-4 বছৰৰ আগৰ পৰা এনেকুৱা আমি ফলাফল পাই আহিছোঁ প্ৰতিমাহে মুগা আমাৰ লোকচানেই হয় মানে ৰেচম বিভাগটোতো আপোনালোকৰ প্ৰতি কিবা সুদৃষ্টি দিব লাগিছিলে আপোনালোকৰ যদি মুগাবিলাক নষ্ট হয় তেনেহ'লে আপোনাক আৰ্থিকভাৱে সাহায্য অথবা আপোনাক তেনেকুৱা কিছুমান আঁচনি প্ৰস্তুত কৰিব লাগিছিলে বুলি আপুনি ভাবে নেকি নিশ্চয় কিয়নো বস্তুটো নহ'লে এনেকৈ হ'লে মানে প্ৰতি মাহতে যদি আমি বুলিয়ে নহয় এনেকৈ যদি বস্তুবিলাক হেৰাই যায় এই মুগা বস্তুটো যদি হেৰাই যায় এদিন এই বস্তুটো শেষ হৈ যাব আপোনাৰ আচলতে কি ক'ব যিটো আপোনালোকে 60,000 সলনি 2000 মুগা পাইছে কেৱল কি ক'ব কেনেকুৱা এটা দুৰ্দশা হৈছে আপোনালোকৰ আচলতে এই ভেঁকুৰ বেমাৰটোৰ কাৰণে এনেকুৱা হৈছে কিন্তু যদি এই বেমাৰটো যদি নেলাগিলেহেঁতেন তেতিয়া মুগা পকিলেহেঁতেন আমাৰ এই বেমাৰটোৰ কাৰণে এই মুগা 2000 মান হ'ব আৰু মানে কিমানজন মানুহে আপোনাক পুহিছিলে আমি 4জন আছিলোঁ 4জন কিমান দিন পুহিছিলে এই 1.5 মাহ হ'ল কিমান পকিব লাগিছিলে 60,000 মান মুগা পকিব লাগিছিলে এতিয়া আপোনাক কি কৰিব আপোনালোকৰ ইয়াৰ খুৰাকিটো ওলালেগে নাই 2000 খুৰাকিও নাই মুঠতে হাজিৰা আমাৰ খুৰাকিটো নাই আৰু দ্বিতীয়তে হ'ল কি আমাৰ হাজিৰাটোও নাই মুগাও এনেকুৱা অৱস্থা বিভাগীয় মন্ত্ৰী কিবা ক'ব বিচাৰিব নেকি যদি সেইফালৰ পৰা যদি দিয়ে তেতিয়া হয় নিশ্চয়কৈ আমি দেখুৱাইছো যিখিনি মুগা আচলতে ইতিমধ্যে ভেঁকুৰে ধৰা বুলি কোৱা হৈছে আমি দেখুৱাইছো এইখিনি হৈছে মুগা আৰু এনেধৰণে তেওঁলোকৰ 60,000 মুগা পকিব লাগিছিলে কিন্তু তাৰ সলনি কেৱল মাত্ৰ 2000 মুগাহে তেওঁলোকে পাইছে মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আপোনাৰ ঘৰ ক'ত আৰু আপোনালোকে ইয়াত কিমান দিন ধৰি মুগা পুহি আহিছিলে ইয়াত মই যোৱা বছৰ পুহিছিলো তাৰপৰা এই বছৰ বাৰু এতিয়া নাই লগোৱা হেৰি মই এতিয়া তিয়কত লগাই আছো কলীয়াপানী মই যোৰহাট ডিষ্ট্ৰিক্টৰ হয় ইয়াত এতিয়া আপোনাৰ হাজিৰাটোকে পৰিলে নাই ইয়াত নাই পৰা হাজিৰা আপুনি কিমান দিনৰ পৰা মুগা পুহি আহিছে মোৰ 20 বছৰ মানেই হ'ল 20 বছৰ আপুনি 20 বছৰ দিন ধৰি এনেকৈ পৰিয়াল পোহপাল দি আহিছিলে হয় এইভাগে দি আহিছে আৰু এইবাৰ আপোনাৰ কিমান নষ্ট হৈছে লোকচান হৈছে এইবাৰ এতিয়া পাৰ্টনাৰশ্বিপত পুহিছিলো ইয়াতো ইমানটোৱে লোকচান হৈছে এতিয়া যিমান 600 খৰিকা লগাইছিলো হয় নিশ্চয়কৈ এইসকলে হৈছে মুগা পালক আৰু এই মুগা পালকসকলৰ যি দুৰ্দশা সেই দুৰ্দশাৰ প্ৰতিচ্ছবিখন আমি দেখুৱাইছো আৰু বৰাহীবাৰী মুগা ফাৰ্মেই নহয় অসমৰ বিভিন্ন মুগা ফাৰ্মত যিসকল মুগা ৰখীয়া সেই মুগা ৰখীয়াসকলৰ যি দুৰ্দশা সেই দুৰ্দশাৰ কাহিনী কিন্তু তেওঁলোকৰ অন্ত নাই কিন্তু এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে যি ধৰণে ৰেচম বিভাগটোৰ অন্তৰ্গত এই যিসকল মুগা পালক এই মুগা পালকসকলৰ আৰ্থিক নিৰাপত্তাই হওক বা পৰিয়ালৰ নিৰাপত্তাৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে সেয়া কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই কিন্তু এই যিসকল মুগা পালক এই মুগা পালকসকলে যিটো
যিহেতু ৰেচম বিভাগটো ধৰি ৰাখিছে, কিন্তু এই ৰেচম বিভাগটো ধৰি ৰখা এই মুগা পালকসকলৰ দুৰ্দশাৰ পাছতো আচলতে বিভাগীয় যিসমূহ বিষয় আছে, বিভাগীয় যি মন্ত্ৰী আছে, সেই মন্ত্ৰীয়ে গুৰুত্ব নিদিয়াটো অতি পৰিতাপৰ বিষয়। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৰেচম বিভাগটোক কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰতে হওক অথবা এই যিসকল মুগা পালক, এই মুগা পালকসকলক আৰ্থিক নিৰাপত্তা, পৰিয়ালৰ যি নিৰাপত্তা, সেই নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব।